নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অনুমোদনে আজি অনুশীলনী 14B 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ আৰু 9 নম্বৰ এই অংক এটা দিবলৈ ওলাইছো ভিডিঅটো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা তো আহা আজিৰ ভিডিঅটো আমি আৰম্ভ কৰোঁ তো কি কৈছে আমাক সূত্ৰৰ সহায়ত উৎপাদকত প্ৰকাশ কৰিব দিছে প্ৰথমটো লৈছো 5 নম্বৰ a + b হোল স্কয়াৰ - a - b হোল স্কয়াৰ আমাৰ যে এটা সূত্ৰ আছে এনেকুৱা a স্কয়াৰ - b স্কয়াৰ = a + b হোল ইনটু a - b তো এইটো সূত্ৰত আমি এইখিনি পেলাম কেনেকৈ পেলাবা এইখিনিক a বুলি ধৰা এইখিনিক b বুলি ধৰা তেতিয়ালে কি হ'ব a + b হোল ইনটু a - b এইখিনি হ'ব এতে a মানে হল a + b এটা এনেকৈ দিয়া a + b হোল ইনটু a - b হয়নে a + b গতিকে এটো হল a এটো হল b গতিকে a + b এইখিনি গেল a আৰু b মানে কি a - b এইখিনি হল এবাৰ a - b লাগে আমাক হয়নে তো ইয়াত এনেকৈ দিয়া দি এটো আকৌ এনেকৈ লেখা a মানে হল a + b b মানে হল কি a - b ইয়াত মাইনাস চিহ্ন দিবা কিন্তু মাইনাস a - b এটা এই মাজৰ যেটো আমাৰ প্যাকেট আছে এটো খুলি দিয়া a + b ইয়াত ব্যাকেট খুলি দিয়া প্লাস a - b আৰু ইয়াত কি হ'ব a + b ব্যাকেটৰ আগত মাইনাস চিহ্ন থাকলে ব্যাকেটৰ ভিতৰৰ চিহ্নবিলাক সলনি হয় গতিকে এটো আমাৰ প্লাস আছে এটো মাইনাস হ'ব মাইনাস a হ'ব এটো মাইনাস আছে এটো আমাৰ কি হ'ব প্লাস হ'ব এতিয়া চোৱা ইয়াত এটা b প্লাসত এটা b মাইনাসত দুটা কাটি দিব পাৰা কি পাবা টুৱাইস a আৰু এটা কি পাবা এটা a মাইনাসত এটা a প্লাসত গতিকে ইনটু টুৱাইস b 2 2 গুণ 4 4ab ইয়াৰ উৎপাদক আমি কি পালো 4ab এনেদৰে তোমালোকে উৎপাদকত প্ৰকাশ কৰিব পাৰিবা 6 নম্বৰটো আছে 25 স্কয়াৰ - 49 y স্কয়াৰ এটো সেই একে সূত্ৰতে আমাৰ কি a স্কয়াৰ - b স্কয়াৰ সূত্ৰতে কি আছিল a + b হোল ইনটু a - b তো এটো সূত্ৰতে আমি পেলাম এইখিনি আছে এইখিনিত নিব লাগে এটা এইখিনিত আমি মানে আছে যদিও ইয়াক আমি এইখিনি ভাঙি লম কেনেকৈ চাবা 25 টো আমি বৰ্গ কৰিলে কি হ'ব 5 ৰ বৰ্গ কি হ'ব 25 অৰ্থাৎ 5x হোল স্কয়াৰ এনেকৈ যদি দিওঁ আমাৰ কি হ'ব এটো আমি যদি ব্র্যাকেট খুলি দিওঁ 25 স্কয়াৰ হ'ব হয়নে কাৰণ ইয়াত 5 দুটা পূৰণ হৈছে 25 হল x দুটা পূৰণ কৰিলে কিমান হ'ব স্কয়াৰ হ'ব আৰু ইয়াক আমি কি লিখিব পাৰো এনেকৈ লিখিব 7y হোল স্কয়াৰ এটো যদি খুলি থাকিব 7 7 গুণ 50 y দুটা পূৰণ কৰিলে y স্কয়াৰ তো এইখিনি ইয়াত a মানে হল 5x b মানে হল 7y গতিকে কি হ'ব a স্কয়াৰ - b স্কয়াৰ হল গতিকে a + b হোল ইনটু a - b এত লেখা a মানে হল 5x প্লাস a + b মানে কি a + b 7y b মানে হল 7y আৰু a + b হোল ইনটু কি a - b a মানে হল 5x b মানে হল কি 7y তো এইখিনি ইয়াৰ উৎপাদক 7 নম্বৰটো লৈছো 4 স্কয়াৰ + 9b স্কয়াৰ - 4c স্কয়াৰ + 12ab তো এটো কি হ'ব চাবা এটোৰ কাৰণে আমি অলপ সজাই পৰে লিখিম এইখিনি বস্তু কেনেকৈ চাবা 4 স্কয়াৰ 12ab টো ইয়াত আনা প্লাস 12ab প্লাস 9b স্কয়াৰ মাইনাস 4c স্কয়াৰ এইখিনি চাবা এটা সূত্ৰ আছে আমাৰ এনেকুৱা a + b হোল স্কয়াৰ = কি আছিল এটো প্ৰথম সূত্ৰ হয়নে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ তাৰ মানে এইখিনি বস্তু দেখা পাইছানে এইখিনি বস্তু এনেকৈ আছে আমি ইয়াত আনিব পাৰো এইখিনি বস্তু যে এনেকৈ আছে কেনেকৈ আছে চাবা ইয়াত ঠিক এইটো প্যাটাৰ্নটো আমি নিম এতিয়া প্ৰথমতে কি 4 স্কয়াৰ আছে গতিকে এটো আমি এনেকৈ লিখিব টুৱাইস a হোল স্কয়াৰ এ যদি এটো খুলি থাকি হ'ব 2 * 4 আৰু স্কয়াৰ হ'ব ইয়াক কি কৰিব পাৰো এনেকৈ লিখিব পাৰো থ্ৰাইস b হোল স্কয়াৰ খুলি দিলে কি হ'ব 3 3 গুণ 9 আৰু b স্কয়াৰ
তো এইখিনি টুৱাইছ এ হ'ল এ থ্ৰাইছ বি মানে হ'ল বি মাজত কি লাগে টুৱাইছ এ বি প্লাছ সূত্ৰৰ 2টো আহিল ইনটু এ মানে হ'ল টুৱাইছ এ ইনটু বি মানে হ'ল কি থ্ৰাইছ বি এতিয়া চোৱা মাজৰখিনি আমাৰ পূৰণ কৰি চোৱা 3 × 6 = 12 12 বি হ'লনে এ আৰু বি আছে আৰু এইপিনে কি আছে এইটো 4c² 4c² আকৌ তোমালোকে এনেকৈ দিব পাৰা টুৱাইছ চি হোল স্কুৱেৰ তো এইখিনি সমান এতিয়া কি লিখিব পাৰোঁ এ স্কুৱেৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ সমান আমি কি লিখিব পাৰোঁ এ প্লাছ বি হোল স্কুৱেৰ এতিয়া এ মানে হ'ল কি টুৱাইছ এ বি মানে হ'ল কি থ্ৰাইছ বি কি আছে স্কুৱেৰ তাৰপিছত মাইনাছ চিন আছে এডাল মাইনাছ টুৱাইছ চি হোল স্কুৱেৰ তো এইখিনি আকৌ কি পৰিলে আমাৰ এইটো পৰিলে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইখিনিক যদি আমি এ বুলি ধৰোঁ ইয়াক যদি বি বুলি ধৰোঁ এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হ'লনে সমান কি লিখিব এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি তো ইয়াত এ মানে কি টুৱাইছ এ প্লাছ থ্ৰাইছ বি এ মানে প্লাছ বি মানে কি টুৱাইছ চি গতিকে এইটো প্লাছ টুৱাইছ চি এ প্লাছ বি হ'ল এ মাইনাছ বি লাগে গতিকে এ মানে হ'ল কি টুৱাইছ এ প্লাছ থ্ৰাইছ বি বি মানে কি মাইনাছ এই টুৱাইছ চি মাইনাছ বি মানে আমি কি লিখিম ইয়াতে টুৱাইছ চি গম পালানে এনেদৰে তোমালোকে উত্তৰত প্ৰয়োগ কৰিব পাৰিবা তো 8 নম্বৰটো লৈছোঁ a to the power 6 ইকুৱেল টু b to the power 6 সমান কি লিখিব পাৰোঁ তোমালোকে তলতো লিখিব পাৰা মই এনেই জাষ্ট এনেকৈ লিখি দিছোঁ a to the power 6 মাইনাছ b to the power 6 তাৰমানে ইয়াক এনেকৈ ভাঙিব পাৰিবা a কিউব হোল স্কুৱেৰ মাইনাছ b কিউব হোল স্কুৱেৰ ঘাতবিলাক সদায় কি হয় পূৰণ হয় গতিকে এইডাল খুলি দিলে কি হ'ব 3 × 6 এইডাল খুলি দিলে কি হ'ব 3 × 6 a to the power 6 মাইনাছ b to the power 6 হ'ব এইখিনি সমান আমাৰ কি হ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত পৰিল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি এতিয়া এ মানে হ'ল এ কিউব প্লাছ বি মানে হ'ল বি কিউব এ প্লাছ বি হ'ল আৰু এ মাইনাছ বি এ মানে হ'ল এ কিউব বি মানে হ'ল বি কিউব তো এইখিনিক আৰু এনেকৈ লিখিব পাৰি এনেকৈ ভাঙিব পাৰি এইখিনি এ কিউব প্লাছ বি কিউব মানে আমি এনেকৈ লিখিব পাৰোঁ এ প্লাছ বি হোল ইনটু এ স্কুৱেৰ মাইনাছ এ বি প্লাছ বি স্কুৱেৰ ইয়াক আৰু কি লিখিব পাৰোঁ আমি এ মাইনাছ বি হোল ইনটু এ স্কুৱেৰ প্লাছ এ বি প্লাছ বি স্কুৱেৰ বুজি পাইছানে এনেকৈ তোমালোকে উত্তৰত প্ৰয়োগ কৰিব পাৰিবা তো লাষ্ট 9 নম্বৰটো দিছোঁ a to the power 8 মাইনাছ b to the power 8 আছে ইয়াকো এনেকৈ ভাঙিব পাৰিবা a to the power 4 হোল স্কুৱেৰ মাইনাছ b to the power 4 হোল স্কুৱেৰ গতিকে ইয়াক যদি এ বুলি ধৰা ইয়াক যদি বি বুলি ধৰা কি হ'ল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰতে পৰিল এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে কি এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি গতিকে সেইটো উত্তৰত পেলাই দিয়া এতিয়া এ মানে হ'ল a to the power 4 প্লাছ বি মানে হ'ল b to the power 4 হোল ইনটু এ মাইনাছ বি এ মানে হ'ল a to the power 4 মাইনাছ বি মানে হ'ল b to the power 4 এইটো এনেকৈয়ে থাকিব ইয়াৰ সূত্ৰত নপৰে কিন্তু এইখিনি আকৌ সূত্ৰত পেলাব পাৰিবা এনেকৈ a to the power 4 এনেকৈ লিখিব পাৰা এ স্কুৱেৰ হোল স্কুৱেৰ b to the power 4 এনেকৈ লিখিব পাৰা বি স্কুৱেৰ হোল স্কুৱেৰ তো এইখিনি এনেকৈ থাকিব a to the power 4 প্লাছ b to the power 4 এইটো মানে কি আকৌ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত পৰিছে এতিয়া এ মানে হ'ল স্কুৱেৰ বি মানে হ'ল বি স্কুৱেৰ আমি কি লিখিব পাৰোঁ এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি এ মানে কি এ স্কুৱেৰ প্লাছ বি মানে হ'ল বি স্কুৱেৰ হ'ল ইনটু এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ এইখিনি আকৌ স্কুৱেৰ মাইনাছ বি স্কুৱেৰত পৰিছে ইয়াক আকৌ ভাঙি দিব পাৰিবা তো বাকীখিনি এনেকৈ থাকিব এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ এইখিনিক আৰু আমি কি লিখিব পাৰোঁ এ প্লাছ বি হ'ল ইনটু এ মাইনাছ বি তো এইখিনি আছিল তোমালোকে দিব কোৱা অংক তো অংকখিনি কেনে পালে জনাবা বাকী এই চেপ্টাৰ ভিডিঅ' আগতে দিয়া আছে কিবা নুবুজাকৈ আছে যদি মোক কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ'ত তোমালোকক ভালদৰে বুজাই দিম ভিডিঅ'টো চাই কেনে পালে জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ